আচাক বিগত কেইবাদিন ধৰি কৰিমগঞ্জৰ যি বান পৰিস্থিতি সেই বান পৰিস্থিতি অধিক শোচনীয় হোৱা পৰিলক্ষিত হৈছে আৰু তেনে অৱস্থাত যিসকল বানাক্ৰান্ত লোক আছে যোনে যেনেকৈ পাৰিছে এওঁলোকে নিৰাপদ ঠাইলৈ নিজকে ৰক্ষা কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। বহু ক্ষেত্ৰত দেখা গৈছে যে ত্ৰাণ শিবিৰত বহুতে আশ্ৰয় গ্ৰহণ কৰিছে। বহু ক্ষেত্ৰত দেখা পোৱা গৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অস্থায়ী তম্বু তৰি এওঁলোকে বানাক্ৰান্ত লোকসকল থাকিবলগীয়া হৈছে। আৰু এই মুহূৰ্তত আমি নিলাম বজাৰত উপস্থিত আছোঁ, য'ত এখন ট্ৰেইনৰ ডবাৰ ভিতৰত বানাক্ৰান্ত কেইবাটাও পৰিয়াল এওঁলোক থাকিবলগীয়া হৈছে। নিৰ্মলে যদি অকণমান ভিতৰৰ পৰিৱেশ দেখুৱাই দিয়ে যে যথেষ্ট লোক এই যি ট্ৰেইনৰ ডবা আছে সেই ট্ৰেইনৰ ডবাৰ ভিতৰত এওঁলোকে আশ্ৰয় ল'বলগীয়া এক পৰিস্থিতিৰ সূচনা হৈছে, কিয়নো চাৰিওফালে কেৱল পানী আৰু পানী। তেনে অৱস্থাত অসহায় সেই পৰিয়ালসকল আশ্ৰয় ল'বলগীয়া হৈছে ট্ৰেইনৰ ডবাৰ ভিতৰত। আমি কিছু পৰিৱেশ দেখুৱাইছোঁ যে কেইবাটাও পৰিয়াল আছে, যিসকল পৰিয়ালৰ লোকসকল এনেদৰে এওঁলোক ডবাৰ ভিতৰত থাকিবলগীয়া হৈছে। নানা সমস্যাৰ সন্মুখীন এওঁলোক, কিয়নো গাঁৱৰ ভিতৰত কেৱল পানী আৰু পানী আৰু নিৰাপদ যিহেতু ঠাই নাই, সেয়েহে ট্ৰেইনৰ ডবাৰ ভিতৰত এওঁলোক এনেদৰে আশ্ৰয় গ্ৰহণ কৰিবলগীয়া হৈছে। আমি দেখুৱাইছোঁ পুৰুষ মহিলা সমান্তৰালকৈ সৰু সৰু কণমানিও আছে এই যি ডবা সেই ডবাৰ ভিতৰত। আৰু বিশেষকৈ ৰেল বিভাগে এই যিকেইখন ডবা আচলতে ইয়াতে ৰখাই থৈছে আৰু এই ডবাৰ ভিতৰত যাতে বানাক্ৰান্তসকল আশ্ৰয় ল'ব পাৰে ইয়াৰ ব্যৱস্থা কৰি দিছে। কিন্তু বানাক্ৰান্ত যিসকল লোক আছে, যিসকল ৰাইজ আছে, এওঁলোক কি অৱস্থাত আছে, এওঁলোকে কোনো ধৰণৰ সা সুবিধা পাইছে নেকি, সেই কিছু কথা আমি জনাৰ চেষ্টা কৰিম। কি নাম আপোনাৰ? सपना दास। আপোনাৰ কি নাম, গাঁৱৰ নাম কি? नीलम बाजार। নীলাম বাজাৰ পুৰাণা ষ্টেচন 1 নম্বৰ ৱাৰ্ড। আপোনালোকৰ গাঁৱৰ ভিতৰৰ অৱস্থা কেনেকুৱা বৰ্তমান? আমাৰ ঘৰৰ ভিতৰত আঁঠু জল আছে, আপুনি দেখিব পাৰে। আর রাস্তার বুক জল আছে, কখনো কিছু বালা রিলিফ কিছু পাই নাই, খালি চাউল ডাইল তেল লবণ এগুলো পেয়েছি। আপোনালোক এই যিটো ডবা, এইটো ডবাৰ ভিতৰত কিমানটা পৰিয়াল আছে? 8-10টা পরিবার হব। 8-10টামান পৰিয়াল আছে। আপোনালোকে ত্ৰাণ সামগ্ৰী কিবা পাইছে নেকি? অল্প অল্প পাইছে কালকে সব। আজকে তো রিলিফ দিয়া খিচুড়ি দিছে আর সয়াবিন তরকারি দিছে, জল দিছে। চৰকাৰৰ ফালৰ পৰা, প্ৰশাসনৰ ফালৰ পৰা দিয়া হৈছে নে এনজিঅ'ৰ ফালৰ পৰা? এনজিঅ'ৰ পৰা। প্ৰশাসনে কোনো ধৰণৰ ৰিলিফ মেটেৰিয়েল দিয়া নাই? না না। কথা হৈছে কিমান দিন হৈছে আপোনালোক ইয়াতে আছে? আমরা 2 দিন থেকে আছে। হ্যাঁ 2 দিন পর আছে। 2 দিনৰ পৰা এওঁলোক এনেদৰে ৰেলৰ ডবাৰ ভিতৰত কেইবাটাও পৰিয়াল, বানাক্ৰান্ত পৰিয়াল এওঁলোক আছে। আৰু এওঁলোকে এই যি পৰিস্থিতি, এই পৰিস্থিতিৰ মাজত, অৰ্থাৎ যথেষ্ট বানপানী হৈছে আৰু তেনে পৰিস্থিতিৰ মাজত এওঁলোক থাকিবলগীয়া হৈছে। অকণমানি শিশু লগত লৈ বানাক্ৰান্ত লোকসকল এনেদৰে এওঁলোক ৰেলৰ ডবাৰ ভিতৰত কেইবাটাও পৰিয়াল থাকিবলগীয়া হৈছে। আৰু এয়া হৈছে নিলাম বজাৰৰ দৃশ্য। আৰু বিশেষকৈ যদি কওঁ তেতিয়াহ'লে নিলাম বজাৰ ৰাজচক্ৰ এলেকাৰ যিসমূহ গাঁও আছে সেই গাঁওসমূহ বানপানীত যথেষ্ট জুৰুলা হৈছে। 160টা গাঁও আচলতে বানপানীৰ কবলত পৰিছে। আৰু তেনে পৰিস্থিতিত ৰেলৰ ডবা হৈছে একাংশ লোকৰ বাবে নিৰাপদ আশ্ৰয়, আৰু নিৰাপদ আশ্ৰয়ত এওঁলোক থাকিবলগীয়া হৈছে 2 দিন ধৰি। এওঁলোকে উল্লেখ কৰিছে প্ৰশাসনৰ ফালৰ পৰা ইমান বিশেষ কোনো সা সুবিধা এওঁলোকক দিয়া হোৱা নাই। সেয়েহে প্ৰশাসনে যাতে এই যি ডবাৰ ভিতৰত থকা যিসকল পৰিয়ালৰ লোক আছে এওঁলোকৰ প্ৰতি দৃষ্টি দিয়াৰ এওঁলোকে আহ্বান জনাইছে।